বিলাসীপাড়াৰ মিউজিক ফেষ্টিভেল কান্ত আজিও প্ৰতিবাদত উত্তাল বিলাসীপাড়া। প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে থানাত কেইবাটাও গোচৰ। হয়, তাৰিখ 1 ফেব্ৰুৱাৰী 2025 বিলাসীপাড়াৰ INA খেলপথাৰত FH প্ৰডাকশ্যনে আয়োজন কৰিছিল মিউজিক ফেষ্টিভেল। উক্ত অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল বলিউডৰ জনপ্ৰিয় গায়ক মহম্মদ ফাইজ। ফাইজক চাবলৈ দৰ্শকে 500ৰ পৰা 1000 আৰু 2000 টকাকৈ ক্ৰয় কৰিছিল হেজাৰ হেজাৰ টিকট। পিছে মঞ্চত শিল্পীৰ পদাৰ্পণ নোহোৱাত উত্তেজিত দৰ্শকে ভাঙি চুৰমাৰ কৰিছিল হাজাৰ হাজাৰ চকী। ইতিমধ্যে ঘটনা সন্দৰ্ভত প্ৰবঞ্চনাৰ অভিযোগত FX প্ৰডাকশ্যনৰ বিৰুদ্ধে বিলাসীপাড়াৰ দল সংগঠনৰ উপৰিও কেইবাজনো সচেতন যুৱক পৃথকে পৃথকে বিলাসীপাড়া থানাত গোচৰ ৰুজু কৰিছে। ইফালে গুৱাহাটীৰ পৰা বিভিন্ন সামগ্ৰী ভাড়ালৈ অনা প্ৰায় 3 লাখ টকাৰ ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধে FX প্ৰডাকশ্যনৰ বিৰুদ্ধে গোচৰ দিছে। অৱশ্যে FX প্ৰডাকশ্যনৰ কাৰ্যকৰ্তা তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু তেওঁৰ পুত্ৰ ৰেহাল খান আৰু ৰফিকুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ফলত বিলাসীপাড়াৰ দল সংগঠনৰ নেতৃত্বই FX প্ৰডাকশ্যনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। ইমানৰ পিছতো যদি আৰক্ষীয়ে বিলাসীপাড়াৰ বদনাম কৰা প্ৰাক্তন মন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে। উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ পুত্ৰ ৰাহেল খানে FX প্ৰডাকশ্যনৰ উদ্যোগত মিউজিক ফেষ্টিভেলৰ আয়োজন কৰি বিলাসীপাড়াবাসীক প্ৰতাৰণা কৰাত জাগুৰ খাই উঠিছে সকলোৱে। শুনক একাংশ দল সংগঠনৰ নেতৃত্বৰ ভাষ্য। ফেব্ৰুৱাৰীত নিশা যি মিউজিকেল ফেষ্টিভেলৰ নামত যে IN একাডেমীত এখন মানে মিউজিকেল ফেষ্টিভেল পাতিছিল, এই সত্ৰাধিকাৰীকেইটা বিলাসীপাড়া যি একটা আত্মসন্মান আছে, যি গৰিমা আছে, একদম কলিমা সানি দিলে। কিয়নো ৰাইজৰ যি 500, 1000 আৰু 1000 টকা দি যিজন মানুহক মুখ্য মানুহজনক যি গায়কজনক অনা কথা আছিল ফাইজ খান, ই আহি পাইছিল কিন্তু মানুহৰ সন্মুখত আনিব পৰা নাই ইহঁতে। কিয়নো এইকেইটা 1 নম্বৰ ঠগ প্ৰবঞ্চক, কিন্তু ইয়াৰে মানুহ নহয়, ইহঁতে হৈছে গৌৰীপুৰৰ পৰা আহি বিলাসীপাড়াৰ যি মান সন্মানে কলিমা সানি দিলে। কিন্তু বিলাসীপাড়াৰ মান সন্মান আকৌ বিলাসীপাড়াতে নহয়, গোটেই ভাৰতবৰ্ষতে বিয়ে পৰি যে বিলাসীপাড়া ঠাইখনৰ নাম আৰু বিলাসীপাড়াৰ ৰাইজক ইহঁতে কি কৰি দিলে যে মদ আৰু নিচা কৰি তাতে উপদ্ৰৱ, কিন্তু ইহঁতৰ দোষ ইহঁতে গাত নলয়। গতিকে আমি বিলাসীপাড়াৰ ৰাইজৰ আগত ইহঁতে মাননীয় ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়, বিলাসীপাড়াৰ দৰে এক শান্তিপ্ৰিয় ঠাইত FX প্ৰডাকশ্যনে মিউজিক ফেষ্টিভেলৰ আয়োজন কৰি বিলাসীপাড়াৰ যি বদনাম আৰু লুণ্ঠন কৰিলে সেই বিষয়ে আপুনি কিবা পদক্ষেপ লওক, নহলে আমি ভাবিবলৈ বাধ্য হ'ম যে বিলাসীপাড়াবাসীৰ স্বাভিমানক বুঢ়া আঙুলি দেখুৱাই প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰ হোৱাৰ বাবে FX প্ৰডাকশ্যনৰ কাৰ্যকৰ্তাক ৰক্ষণাবেক্ষণ দিছে। কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। মোৰ ঘৰ ফটাশিলামবাৰী, গুৱাহাটী। এতিয়া বিলাসীপাড়া ফেষ্টিভেল যদিও কৈছে, কিন্তু টিকেটিং শ্ব' আছিলে এইটো। এতিয়া ঘটনাটো হ'ল মোৰ দায়িত্ব আছিলে চাউণ্ড, লাইট, ছিংগাৰৰ ধৰক ট্ৰেভেলিং, ফুডিং, লজিং, তেনেকৈ দায়িত্ব দিছিলে কিছু, কিন্তু বিনিময়ত একো পোৱা নাছিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ফ্ৰডলি মোক তাৰমানে কল কৰিলে যে তুমি অহাৰ পিছত মই পইচাটো দিম, যিটো পৰিমাণ তোমাক লাগে সেইটো পাবা। কিন্তু আহি দেখিলোঁ ষ্টিল মই এতিয়া ঠিক আছোঁ, আজি 2 তাৰিখ 6টা বাজে চাগে, এতিয়াও আছোঁ, এক পইচাৰো নাই। প্লাছ তেওঁতো কণ্টেক্ট নাই, ফোন কৰিলে ৰিচিভ নকৰে। এতিয়া ঘটনাটো মোৰ ওপৰত প্ৰেছাৰাইজ অলপ হৈ আছে, চাউণ্ডৰ পৰা দি আছে, লাইটৰ পৰা দি আছে, গাড়ী দি আছে, ছিংগাৰ, মিউজিচিয়ান গোটেইখিনি। মোক টোটেল দিব আছে, মই যদি ছিংগাৰটো কওঁ, ছিংগাৰৰ দায়িত্বত নলওঁ, তথাপি লোকেল ছিংগাৰ 2জনমান আছিলে মোৰ দায়িত্বত। এতিয়া যেনেকুৱা ডান্স গ্ৰুপটো আছিলে মোটামুটি 40,000 মান হ'ব। চাউণ্ডৰ ক্ষেত্ৰত চাউণ্ড এনে যিটো ছেটআপটো লগাইছে সেইটো মোৰ অলমষ্ট 5 লাখ নিয়াৰ আগত, খুব কমেও। চাউণ্ড, লাইট, LED প্লাছ DG আছিলে, জেনেৰেটাৰ আছিলে। এতিয়া ঘটনাটো হ'ল বিনিময়ত দিব লাগে তেওঁক 2 লাখ টকা। প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী আছিলে তেখেত, মহিবুল হক আৰু তেওঁৰ ল'ৰা ৰেহাল খান। তেওঁলোকে ক'লে চলাই কথা, বিভিন্ন ধৰণৰ কথা, বাপৰে বাপ এনেকুৱা দিম, এনেকুৱা কৰিম, তেনেকুৱা কৰিম, বিভিন্ন ধৰণৰ প্ৰাউডলি আৰু। কিন্তু কালি গম পালোঁ যে টিকেট তেওঁলোকৰ আছিলে 7,000 টিকেট, 500ৰ পৰা 2,000 টকালৈকে, অলমষ্ট টোটেলি চল্ড আউট। কিন্তু এতিয়া কৈ আছে পইচা নাই, মোৰ দায়িত্ব নহয়। প্ৰি প্লেনিং আছিলে তেওঁলোকৰ, দেউতাকৰো আছিলে চাগে, পুতেকৰো আছিলে। এতিয়া মোৰ টকাখিনি যদি ভালে ভালে গোটাই দিয়ে, লগতে মহম্মদ ফেইজ আহিছিলে, সেইটো কথা বলিউড ছিংগাৰ। এতিয়া তেওঁলোককো যদি অলপ ভাবিলে হয়, কাৰণ তেওঁলোকৰ লগতে ৰেহালৰ কথা নহয়, ইয়াতে অসমৰ গোটেই অসমবাসীৰ কথা আছে। তেওঁলোকে আয়োজন কৰা 6টাত
ৰেছপনচিবিলিটি কাৰ হ'ব লাগে ৰেছপনচিবল আজি যে তেওঁলোকৰ সন্মুখত মিক্সাৰ বৰ্ডটো ভাঙি দিলে এটা মিক্সাৰ আপুনি জানে যিটো মিক্সাৰ লগাইছিলে 1,30,00,000 টকা আপোনাৰ কিমান টকা পাবলগীয়া মই টোটেল পাওঁ 3,50,000 টকা এতিয়া কি কৰিব আপুনি কি মানে তেওঁ যদি এতিয়া একো ৰিপ্লাই নিদিয়ে বা ইচ্ছা নকৰে তেতিয়াহ'লে মই বিহিত ব্যৱস্থা ল'বই লাগিব আৰক্ষী সহায় ল'বই লাগিব যেনে তেনে তাকে ভাবিছোঁ এতিয়া লোকেল থানা প্ৰথমতে দিব লাগিব এজাৰ এখন আৰু মহম্মদ ফেজৰ কথাটো যে ক'লে মহম্মদ ফেজ আহি পাইছিলে 6:30 বজাত আৰু আমাৰ মিউজিচিয়ান গ্ৰুপ আহিছিলে চাগে 6টা বজাত তেতিয়ালৈকে কিন্তু তেওঁলোকক কোনো ধৰণৰ লাঞ্চৰ পেকেট দিয়া নাছিলে একো ব্যৱস্থা লোৱা নাছিল এটোপাল পানী পৰ্যন্ত চাহটো দূৰৰ কথা এটোপাল পানী গৈ নাপালে তাতকৈ লাজৰ কথা কি প্ৰতাৰণা কৰিছে চূড়ান্ত প্ৰতাৰণা আৰু মদাহী তেওঁলোক নহয় কিন্তু মদ নখোৱাকৈ যিখিনি ফ্ৰডলি কাম কৰিলে সেইটোতকৈ আৰু বেয়া কাম নাই কিন্তু আৰু সেইটো আজি ধৰক অকল অসমে নহয় এইটো ইণ্ডিয়া গ'ল গোটেই কাৰণ মহম্মদ ফেজ ছনী টিভিত আছিলে ছনীৰ এগ্ৰিমেণ্ট